মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ক্লাছ 8ৰ পৰিমেয় সংখ্যাৰ অনুশীলনী 1.1ৰ চেপ্টাৰটো মই কৰি দিছোঁ, তোমালোকে চাবা। ইয়াত কি দিয়া আছে? অনুশীলনী 1.1। ইয়াত আমাৰ প্ৰথম দিয়া আছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। 1 নম্বৰ, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। সত্য। এইটো আগত তোমালোকৰ এই বিধিখিনি ধুনীয়াকৈ দিয়া আছে, তাত পাঠত চাই ল'লেই গম পাবা আৰু সেইখিনি মুখস্থ কৰি ল'বা, তেতিয়া এইখিনি কৰাত বহুত সুবিধা হ'ব। 2 নম্বৰ, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। অসত্য। 3 নম্বৰ, পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। অসত্য। তাৰপিছত 4 নম্বৰ, শূন্যৰ প্ৰতিক্ৰম নাই। সত্য। তাৰপিছত 5 নম্বৰ, শূন্যটো পৰিমেয় সংখ্যা। সত্য। 6 নম্বৰ, 3/2 × 5/6 × 4/7 = 4/7 × 5/6 × 3/2। ইয়াত এতিয়া পূৰণৰ ক্ষেত্ৰত ইফাল সিফাল হ'লেও কোনো কথা নাই। আমাৰ সংখ্যাকেইটা এই ভগ্নাংশখিনি আছেনে নাই আমি চাই ল'লোঁ। দুইফালে যদি সমান থাকে তেতিয়াহ'লে এইটো হ'ব সত্য। মানে এইটো কটাকটি কৰিলেও সেই উত্তৰ একেটাই ওলাব। তেতিয়াহ'লে 6 নম্বৰ এইটো সত্য। তাৰপিছত 7 নম্বৰ আকৌ আছে আমাৰ 7 নম্বৰ আছে এইটো। 7 নম্বৰটো আমাৰ 5/9 × 1/3 + 7/3। আকৌ 5/9 × 1/3 + 7/3। এইটো আমাৰ অসত্য হ'ব, কাৰণ এইটো যদি আমি কেলকুলেশ্যন কৰি চাওঁ, কাষত মই কৰি দিয়া নাই, তোমালোকে কৰি চাবা, তেতিয়া গম পাবা এইটো। 3 লসাগু ল'লোঁ, 3 হ'ল ওপৰত 8। ঠিক তেনেকৈ এই দুটা পূৰণ কৰিলোঁ। 9 × 3 = 27, ওপৰত 5 × 5 প্লাছ 7/3। কেলকুলেশ্যন কৰিলে এইটো সমান নহয় দুইটা ছাইডৰ, মানে অসত্য। তাৰপিছত 8 নম্বৰটো এইটো দিয়া আছে, এইটো বিয়োগৰ ক্ষেত্ৰত আমাৰ বিধি মানি নচলে, সেইকাৰণে এইটো অসত্য। তাৰপিছত 9 নম্বৰটো এইটো আছে 3/11 2/9 = -3/11। এইটো যদি কৰোঁ, আমাৰ 3ৰে এইটো কাটিলে 3 × 3 = 9, 3 11 × 3 = 33 হ'ব লাগিছিল, ইয়াত নিমিলিল, তেতিয়াহ'লে এইটো অসত্য। তাৰপিছত 10 নম্বৰটো 4/9 × 11/12 + -5/6 = 4/9 × 11/12 + 4/9 × -5/6। এইটোৰ লগত এইটো পূৰণ হ'ব, পূৰণ হৈ আছে যিহেতু, পূৰণ হ'ল, প্লাছ এইটোৰ লগত আকৌ এইটো পূৰণ, এইটো, তেতিয়াহ'লে এইটো সত্য হ'ব। তাৰপিছত আমাৰ 2 নম্বৰ কি দিয়া আছে? যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। -7/9। এতিয়া -7/9ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 7/9। মাইনাছ আছে, যোগাত্মক বিপৰীতহে সুধিছে, সেইকাৰণে 7/9। 3ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল -3। -2/8। -2/8ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 2/8। মানে মাইনাছ আছিল, প্লাছ হৈ যাব, সেইটো মনত ৰাখিবা খালি। তাৰপিছত 4 নম্বৰটো আকৌ আছে আমাৰ কি? 19/-7। এতিয়া 19/-7ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 19/7। তাৰপিছত -a/c। -a/c যোগাত্মক বিপৰীত সংখ্যাটো হ'ল a/c। তেতিয়াহ'লে আমাৰ 5টা আছিল, ইয়াৰ হৈ গ'ল। তাৰপিছত আমাৰ 3 নম্বৰটো আকৌ কি আছে সেইটো চাই ল'বা। এতিয়া 3 নম্বৰটো আছে আকৌ আমাৰ -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। তেতিয়াহ'লে -20/11ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল 20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল -5/6। তাৰপিছত 4 নম্বৰ আকৌ গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখিবলৈ দিছে। -13ৰ গুণাত্মক বিপৰীত সংখ্যা -1/13, মানে দুইটা পূৰণ কৰি দিলে আকৌ 1 ওলাব লাগিব, সেইটো হৈছে গুণাত্মক বিপৰীত। তাৰপিছত 4/9 -4/9 × -2/7, তেতিয়াহ'লে মাইনাছে মাইনাছে প্লাছ হ'ল। তাৰপিছত ইয়াত 4 × 2 = 8, 9 × 7 = 63, তেতিয়াহ'লে এইটো আমাৰ এইটো = এইটো পাম। ইয়াৰ গুণাত্মক বিপৰীতটো ওপৰত 63/8, মানে কটাকটি কৰিলে 1 ওলাব। মানে এইটোৰ লগত এইটো পূৰণ কৰিলে 1 যদি ওলায়, তেতিয়াহ'লে সেইটো হ'ব শুদ্ধ গুণাত্মক বিপৰীত। তাৰপিছত এইটো আছে আকৌ -2 × 2/5।
-2 ইনটু 2/5 কৰিলে ইয়াৰ তলত 1 এটা আছে 2 দুগুণ 4 প্লাছে মাইনাছে মাইনাছ তলত 5 ইয়াৰ গুণাত্মক বিপৰীত 5/4 তাৰপিছত -1 -1ৰ গুণাত্মক বিপৰীত -1 এইটো একেই থাকিব। তাৰপিছত 5 নম্বৰটো আকৌ আছে কি -2n/5 2n/5ৰ গুণাত্মক বিপৰীত 5/2n। তেতিয়াহ'লে আকৌ 5 নম্বৰটো কি দিছে -1 2/3ৰ গুণাত্মক বিপৰীত 5/3 হয়নে নহয় যুক্তি দিয়া। তেতিয়াহ'লে ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব তলত 3 3 এগুণ 3 3 2 5 তো হ'ব লাগিছিল -5/3 যিহেতু ইয়াৰ গুণাত্মক বিপৰীত এইটো নহয় তেতিয়াহ'লে কাৰণ এইটো -5/3 আৰু এইটো অকল 5/3 দুইটা কটাকটি কৰিলে 1 নোলায় যুক্তিটো এইটো দিলেই হৈ যাব। তাৰপিছত 6 নম্বৰটো 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি সুধিছে 1ৰ গুণাত্মক বিপৰীত হ'ল 1 আৰু 1ৰ যোগাত্মক বিপৰীত হ'ল -1 এইটো। তাৰপিছত 7 নম্বৰটো আকৌ কি দিছে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখিবলৈ দিছে। তেতিয়াহ'লে -4/9ৰ গুণাত্মক বিপৰীত সংখ্যা -9/4 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা 16/11। তাৰপিছত 8 নম্বৰ তলত দিয়া সংখ্যাবোৰৰ প্ৰতিক্ৰম লিখা 2/3 আৰু 2 নম্বৰটো -5/12। এতিয়া 2/3ৰ প্ৰতিক্ৰম 3/2 উল্টা হৈ যাব আকৌ -5/12ৰ প্ৰতিক্ৰম -12/5। তাৰপিছত 9 নম্বৰটো কি দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা 1 আৰু -1 এই দুটাত আমাৰ প্ৰতিক্ৰমটো একেই হয়। তাৰপিছত 10 নম্বৰ -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা। এতিয়া -25/26 ইনটু ইয়াৰ প্ৰতিক্ৰম মানে ইয়াৰ উল্টা সংখ্যাটো এতিয়া 5/13ৰ প্ৰতিক্ৰম 5/13ৰ প্ৰতিক্ৰম 13/5 তেতিয়াহ'লে পূৰণ কৰিবলৈ দিছে আমি কটাকটি কৰিলোঁ 5 গ'ল 13 গুণ 2 26 তেতিয়াহ'লে -5/2 বুজি পাইছানে তোমালোকে আৰু বুজি নাপালে কমেণ্ট কৰিবা মই চাই দিম আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ আৰু লাইক কৰিবা। তাৰপিছত 11 নম্বৰটো কি দিছে 11টো কি বিধি প্ৰয়োগ হৈছে লিখা। এতিয়া এইটো -3/5 ইনটু -2/7 -2/7 ইনটু -3/5 এতিয়া কম বিনিময় বিধি মানে ইটো বা সিটোলৈ আমাৰ সলনি হৈছে। তাৰপিছত এইটো -4/5 প্লাছ 0 ইজুকুৱেল টু -4/5 ইজুকুৱেল টু 0 প্লাছ -4/5 এইটো যোগাত্মক অভেদ বিধি। তাৰপিছত 2/9 ইনটু 1 ইনটু 2/9 ইজুকুৱেল টু 2/9 এইটো গুণাত্মক অভেদ বিধি। তাৰপিছত 12 নম্বৰটো সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান উলিয়াবলৈ দিছে এইটো। তেতিয়া ইয়াত আমাৰ এইটো চাই লোৱা 6/7 প্লাছ 2/5 2 প্লাছ 2/7 প্লাছ 1/5 ইয়াত 7 7 একে হৰ থকা সংখ্যাকেইটা আমি এটা ছাইডত আনি ল'লোঁ আৰু 5 5 একে থকাকেইটা সিফালে নিলোঁ। তেতিয়াহ'লে এইটো 7 7ৰ লসাগু 7 হ'ল ওপৰত 6 যোগ 2 ইয়াত 5 5ৰ লসাগু 5 হ'ল 2 যোগ 1 একে একে হয় যদি তলত হৰ একে হয় লবকেইটা যোগ হৈ যায় তেতিয়াহ'লে ওপৰত 6 2 8 8/7 আৰু 3/5 তেতিয়াহ'লে 7 5 গুণ 35 দুইটাৰ লসাগু উলিয়াব লাগিব 5ৰ লগত 35 7ৰ লগত 35 হ'বলৈ 5 পূৰণ কৰিছোঁ এতিয়া 8 5 গুণ 40 5ৰ লগত 7 পূৰণ কৰোঁতে 35 হৈছে 7 3 গুণ 21 তেতিয়াহ'লে এই দুটা ওপৰকেইটা যোগকৈ দিলোঁ 61/35। নেক্সট আকৌ এইটো আছিল ইয়াত এতিয়া আমাৰ এই দুটা সংখ্যা একে আছে সেইকাৰণে আমি এইটো কমন ল'ব পাৰিম এইটো যোগ এইটো তেতিয়াহ'লে ইয়াত এইটো একেই থাকিল 11 গুণ 3 33 11 লগত 3 7 3 গুণ 21 যোগ 3 লগত 11 11 গুণ 11 তেতিয়াহ'লে এইটো একেই থাকিল ওপৰত এইটো যোগ হৈ গ'ল তলত এইটো থাকিল তেতিয়াহ'লে ইয়াৰ তলত একো নাই মানে 1 আছে 33 লগত 1 পূৰণ কৰিলোঁ এইটো হ'ল
এইটোৰ লগত এইটো পূৰণ কৰোঁতে এইটো হ'ল, এইটো পূৰণটো তোমালোকে চাই ল'বা। তাৰ পিছৰটো আকৌ এইটো আছিল 7/5 ইনটু -3/8 প্লাছ 3/4 ইনটু 7/5। তেতিয়াহ'লে ইয়াত 7/5 ইয়াতো আছে, ইয়াতো আছে, আমি কমন ল'লোঁ। তেতিয়াহ'লে এইটো যোগ এইটো হ'ল, তেতিয়াহ'লে এইটো একেই থাকিল। এই দুটাৰ লসাগু ল'লোঁ 8 লসাগু হোৱাৰ লগে লগে -3, 4 পৰা 2 গুণ পূৰণ, তেতিয়াহ'লে 3 2 6। তেতিয়াহ'লে ইয়াত এইটো একেই থাকিল, ওপৰত 6 পৰা 3 বিয়োগ কৰিলোঁ 3 হ'ল। তেতিয়াহ'লে পূৰণ আছে যিহেতু 8 5 গুণ 40, কটাকটি নাযায়, 7 3 গুণ 21। তাৰ পিছৰটো আকৌ এইটো আছিল, এইটোৰ লগত আমি এইটো এবাৰ পূৰণ কৰিলোঁ, আকৌ এইটোৰ লগত এইটো এবাৰ পূৰণ হ'ল। তাত আমি কটাকটি কৰিলোঁ, এইটো 9ৰে 27ক 3 বাৰ গ'ল, তাৰপিছত 5ৰে এইটো 3 বাৰ গ'ল, এই 3 3 কটাকটি গ'ল। ইয়াত ওলাব মাইনাছে মাইনাছে প্লাছ, +1। এইটোত তেনেকৈ 5 5 গুণ 25, 9 4 গুণ 36। তেতিয়াহ'লে ওপৰত 4/, এইটো কাষত 4/5, এইটো মাইনাছ চিন আছিল, মাইনাছ আহিল। তেতিয়াহ'লে ইয়াৰ তলত একো নাই, মানে 1 আছে, লসাগু 5 আহিল, 5 গুণ 5 -4, তেতিয়াহ'লে 1/5 ওলাব। 5 নম্বৰটো 2/3 প্লাছ 3/3 -1/4 ইনটু 2/3 প্লাছ 2/3 ইনটু হাফ। তেতিয়াহ'লে ইয়াত আমাৰ 2/3 ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, আমি কমন ল'লোঁ। তেতিয়াহ'লে এইটো এটা আহিল -1/4 প্লাছ 1/2। তেতিয়াহ'লে ইয়াৰ পৰা 2/3 আহিল। এই তিনিওটাৰ লসাগু ল'লোঁ, 12 হ'ল। 3ৰে 3 4 গুণ 12, 4 3 গুণ 12, 4ৰে 3 বাৰ যায়, 3 গুণ 3, 2ৰে 6 বাৰ যায়, 6 গুণ 6। তেতিয়াহ'লে ইয়াত এইটো থাকিল, 12 লগত 6 যোগ কৰিলোঁ 18 -3, তলত 12, 2/3, 18 পৰা 3 বিয়োগ কৰিলোঁ 15, তলত 12। এতিয়া 3 5 গুণ 15, 2 6 গুণ 12, তেতিয়াহ'লে 5/6 হ'ল। তাৰপিছত 6 নম্বৰটো 4/7 ইনটু -5/9 প্লাছ 4/7 ইনটু 1/5। তেতিয়াহ'লে ইয়াত 4/7 দুটা আছে, ইয়াতো আছে, ইয়াতো আছে, তেতিয়াহ'লে এটা আমি কমন ল'লোঁ, এইটো আহিল প্লাছ 1/5। তেতিয়াহ'লে এইটো একেই থাকিল, 9 5 গুণ 45, 9ৰে 5 বাৰ গৈছে, 5 5 গুণ 25, 5ৰ লগত 9, 9 গুণ 9। তেতিয়াহ'লে এইটো হ'ল 16 পৰা -25ৰ পৰা 9 গ'লে -16, তলত এইটো একেই থাকিল। তেতিয়াহ'লে 16 গুণ 4 -64, এই দুটা পূৰণ কৰিলোঁ 315। এইখিনিলৈকে বুজি পাইছানে তোমালোকে? তাৰপিছত আমাৰ 8 নম্বৰটো 7 নম্বৰটো আছিল আমাৰ 7 নম্বৰটো সাতটো এতিয়া 2/3 প্লাছ -5/7 -1/6 ইনটু 3/7 প্লাছ 1/14 ইনটু 2/3। তেতিয়াহ'লে ইয়াত 2/3 ইয়াত আছে, ইয়াত আছে, এই দুটা আমি এটা ছাইডলৈ আনি ল'লোঁ আৰু এইটো এইফালে লৈ গ'লোঁ। এতিয়া 2/3 এই দুটা 2/3 কমন লোৱাৰ লগে ইয়াত এইটো আহিল প্লাছ 1/14, আৰু এই দুটা পূৰণ হৈ আছিল, কটাকটি গ'ল, 1/7 2 14। তেতিয়াহ'লে 2/3 ইনটু এই দুটাৰ লসাগু ল'লোঁ 14, 7ৰে দুবাৰ যায়, 5 2 10, এইটো 14ত এবাৰেই গ'ল, একেই আহিল। তাৰপিছত 2/3 -10ৰ পৰা 1 গ'লে -9, তলত 14, -1/14। এতিয়া পূৰণ হৈ আছিল, এই দুটা কটাকটি গ'ল, 3 বাৰ গ'ল, 2ৰে এইটোক 7 বাৰ গ'ল, তেতিয়াহ'লে ওপৰত 3, তলত 7, আগত মাইনাছ চিন, এইটো 1/14। তেতিয়াহ'লে 7 আৰু 14ৰ লসাগু 14 হ'ল। 7ৰে দুবাৰ যায়, 3 2 6, ইয়াত এবাৰ যায়, 1 আহিল, তেতিয়াহ'লে -6 -1 -7, তলত 14, তেতিয়াহ'লে 7ৰে এইটোক কাটিলোঁ, দুবাৰ গ'ল, এবাৰ, এতিয়া -1/2 এইটোত। তাৰপিছত 13 নম্বৰটো কি দিছে, তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। এইকেইটা সংখ্যাকেইটা দিয়া আছিল, তেতিয়া আমি আগত পাইছোঁৱেই যোগৰ ক্ষেত্ৰত সহযোগ বিধি। প্ৰথম আমি বিধি দুটা চাম, এটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত। প্ৰথম যোগৰ ক্ষেত্ৰত চালোঁ। এতিয়া যোগৰ ক্ষেত্ৰত চাওঁতে আমি এনেকৈ যোগত সংখ্যাকেইটা ক্ৰম অনুযায়ী এনেকৈ পাতি ল'লোঁ। পাতি লৈ ইয়াত আমাৰ 8 3 গুণ 24, 3 8,
8 2 গুণ 16 আৰু 8ৰে এইটোক যায় 8 3 গুণ 3 বাৰ যায় তেতিয়াহ'লে 3 3 গুণ 9 বাকী এইটো একেই থাকিল ইয়াত মানে এইটোৰ কামখিনি কৰিলোঁ এইটো 24 -16 পৰা 9 গ'লে -7 4/5 তেতিয়াহ'লে আকৌ এই দুটাৰ লসাগু ল'লোঁ 120 হ'ল কাষ কৰি চাবা তোমালোকে তেতিয়া সুবিধা হ'ব 120 তেতিয়াহ'লে 5 বাৰ যায় 24 তেতিয়াহ'লে 7 5 গুণ 35 তেনেকৈ এইটো আমি কৰি ল'লোঁ লৈ পেলাই 96 পৰা 35 বিয়োগ কৰিলে হ'ব 61/120 পিছৰটো তেনেকৈ প্ৰথমটো ৰাখিলোঁ পিছৰ দুটা আমি ব্ৰেকেটৰ ভিতৰত আনিলোঁ এইটো ৰাখিলোঁ দুটা ব্ৰেকেটৰ ভিতৰত ৰখাৰ লগে লগে এইটো 8 5 গুণ 40 কাৰণ এইটো আমাৰ লসাগু উলিয়াব নোৱাৰোঁ দুইটা সংখ্যা মানে হৰণ নাযায় তেতিয়াহ'লে 40 হ'ল 8ৰে 5 বাৰ যায় 5 3 গুণ 15 5ৰে 8 বাৰ যায় 8 4 গুণ 32 তেতিয়াহ'লে এইটো একেই থাকিল এই দুটা যোগ হৈ গ'ল তলত 40 হ'ল তেতিয়াহ'লে এইটাৰ লসাগু ল'লোঁ এইটো হ'ল ইয়াত ওলাল 80 আৰু ইয়াত ওলাব 141 এইটো পৰা এইটো বিয়োগ কৰিলে 61 মানে 61/120 61/120 তেতিয়া দেখা গ'ল দুইটা সমান এইটো তেতিয়াহ'লে সংখ্যাকেইটাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে তাৰপিছত আৰু দিছে কি পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি পূৰণৰ ক্ষেত্ৰতো আমি প্ৰথম দুটাক পূৰণ কৰি ল'লোঁ ইটো উলিয়াই থ'লোঁ তেতিয়া দুটা পূৰণ কৰাৰ লগে লগে 3 3 কটাকটি গ'ল বা পূৰণ এনেকৈ নকৰি পিছৰ লাইনত আমি কৰিলোঁ 3 2 গুণ 6 8 3 গুণ 24 আৰু এইফালে পূৰণ 4/5 6 4ৰে 6 4 গুণ 24 6 হ'ল এটা কটাকটি গ'ল তেতিয়াহ'লে -1/5 আকৌ নেক্সট এইটো প্ৰথমত ৰাখিলোঁ পিছৰ দুটা আমি ব্ৰেকেটৰ ভিতৰত আনিলোঁ এইটো নিয়মকেইটা মানে সহযোগ বিধিৰ ক্ষেত্ৰত যে হয় সেইটো তেতিয়াহ'লে ইয়াত 2/3 এই দুটা পূৰণ কৰিলোঁ 8 5 গুণ 40 4 3 গুণ 12 কটাকটি কৰিলোঁ 3ৰে 12ক গ'ল 4 বাৰ 2ৰে ইয়াক কাটিলোঁ 4ৰে 40ক কাটিলোঁ 10 বাৰ 2ৰে 10ক কাটিলোঁ 5 বাৰ তেতিয়াহ'লে 1/5 ইয়াতো -1/5 -1/5 দুইটা ছাইডত ওলাল তেতিয়াহ'লে এই দুটা সমান যিহেতু তেতিয়াহ'লে সংখ্যাকেইটাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ঠিকে আছে এইখিনিলৈকে চাবা 14 নম্বৰটো তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা কমেণ্ট কৰিবা মই সেইটো কৰি দিম